নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমি কোচিং ইনষ্টিটিউটলৈ আন্তৰিক স্বাগতম জনাইছোঁ আৰু তোমালোকৰ লগত এই ভিডিঅ' মডিউলটোত আমি আলোচনা কৰিম পৃথিৱীৰ ভূগোলৰ HSLCৰ বাবে কমন প্ৰশ্নখিনি তোমালোকৰ আজিৰ এইটো ক্লাছত পৃথিৱীৰ ভূগোলৰ যিমান তোমালোকৰ পাঠটোৰ ভিতৰৰ প্ৰশ্ন আছে যিকিটা নেকি তোমালোকৰ HSLCৰ বাবে ইম্পৰ্টেণ্ট হয় প্ৰতিটো প্ৰশ্নৰ উত্তৰ আজিৰ ভিডিঅ' ক্লাছত পাবা সো হেতু কাৰণে ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা বিশ্বাস ৰাখা ক্লাছটো শেষলৈকে তোমালোকৰ পৃথিৱীৰ ভূগোলৰ যিমানখিনি পাঠৰ ভিতৰৰ প্ৰশ্ন আছে যিখিনি মোষ্ট ইম্পৰ্টেণ্ট হয় প্ৰতিটো প্ৰশ্নৰ উত্তৰ ক্লিয়াৰ হৈ যাব ফাৰ্ষ্ট কুৱেশ্যনটোৱে হৈছে পৃথিৱীত বৰ্তমান সৰ্বমুঠ কিমানখন দেশ আছে এই প্ৰশ্নটো তোমালোকৰ MCQ টাইপো দিব পাৰে আৰু এইটো 2017 চনৰ মেট্ৰিক পৰীক্ষাত আহি গৈছে পৃথিৱীত বৰ্তমান সৰ্বমুঠ কিমানখন দেশ আছে বুলি যদি প্ৰশ্ন কৰে আমি ইয়াৰ উত্তৰত লিখিম 197খন দেশ বৰ্তমান সময়ত গোটেই পৃথিৱীতে এক্সিষ্ট কৰে এমাউণ্টটো মনত থাকিবনে বাৰু 197 MCQ যদি আহে তেনেহ'লে ইয়াত তোমালোকে ৰাইট চিন মাৰিব লাগিব পৃথিৱীৰ দীৰ্ঘতম পৰ্বত শ্ৰেণীটোৰ নাম কি সব ভাইটি ভণ্টিসকল এনেধৰণৰ প্ৰশ্নবিলাক পৰীক্ষাত অহাৰ সম্ভাৱনা কিয় বেছি আছে বুলি মই কৈছোঁ জানানে কিয়নো পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বতমালা ক্লাছ 6-7ত পঢ়ি থকা এটা ষ্টুডেণ্টেও জানে যে পৃথিৱীৰ আটাইতকৈ যিটো ওখ পৰ্বতটোৰ নাম হৈছে মাউণ্ট এভাৰেষ্ট হয়নে কিন্তু পৃথিৱীৰ আটাইতকৈ দীঘল পৰ্বতটোৰ নাম কি পৰীক্ষাত তোমালোকৰ এনেধৰণৰ ক্ৰিটিকেল লগাই পেলাই পৰীক্ষাত প্ৰশ্ন দিব পাৰে পৃথিৱীৰ আটাইতকৈ যিটো ওখ পৰ্বতটোৰ নাম হৈছে মাউণ্ট এভাৰেষ্ট আৰু পৃথিৱীৰ আটাইতকৈ যিটো দীঘল পৰ্বতটোৰ নাম হৈছে এণ্ডিজ আৰু এণ্ডিজ পৰ্বত শ্ৰেণীটো পৰ্বতমালাটো প্ৰায় 8,000 কিলোমিটাৰ পৰ্যন্ত ই বিস্তৃতি হৈ আছে খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন হয় পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বত হিমালয় আৰু পৃথিৱীৰ আটাইতকৈ দীঘল পৰ্বতটোৰ নাম হৈছে এণ্ডিজ মনত ৰাখিবা পৃথিৱীৰ মুঠ মাটিকালি কিমান উত্তৰত লিখিবা 510 নিযুত বৰ্গ কিলোমিটাৰ এই যিটো এমাউণ্টটো মনত ৰাখিবা পৰীক্ষাত তোমালোকৰ দিবও পাৰে যে পৃথিৱীৰ মুঠ মাটিকালি কিমান 510 নিযুত বৰ্গ কিলোমিটাৰ প্ৰশান্ত সাগৰৰ গভীৰতম খাতটোৰ নাম কি এই প্ৰশ্নটোৰ উত্তৰত লিখিবা প্ৰশান্ত মহাসাগৰত মানে ৱৰ্ল্ডৰ আটাইতকৈ যিটো ডিপেষ্ট পাৰ্ট সেইটো কথা সুধিছে মানে পৃথিৱীৰ আটাইতকৈ ডিপেষ্ট যিটো পাৰ্ট হয় সেই পাৰ্টটোৰ নাম হৈছে মেৰিয়ানা বা চেলেঞ্জাৰ খাত তোমালোকে অসমীয়াত যিহেতু অসমীয়া মাধ্যমৰ কাৰণে আমি ক্লাছখিনি কৰোঁ সেইকাৰণে তোমালোকে যদি পৰীক্ষাত এই প্ৰশ্নটো পোৱা যে প্ৰশান্ত মহাসাগৰৰ নতুবা পৃথিৱীৰ আটাইতকৈ গভীৰতম খাতটোৰ নাম কি তেনেকৈ যদি প্ৰশ্ন দিয়ে তেতিয়া তোমালোকে মেৰিয়ানা খাত বুলি লিখিলেও 1 মাৰ্ক পাবা আৰু এনেধৰণৰ প্ৰশ্নবিলাক মেইনলি তোমালোকৰ MCQ সেকশনত অহাৰ সম্ভাৱনা খুব বেছি থাকে এইবিলাক তোমালোকৰ ডাইৰেক্ট নিদিবও পাৰে বাট তোমালোকে বস্তুবিলাক মনত ৰাখিবা যদি MCQ আহে যেহেতু চোৱা 45% মাৰ্কছ তোমালোকৰ MCQ আহিব ৰাইট সো 45 নম্বৰ MCQ কৰিবৰ কাৰণে তোমালোকক আন্ডাৰষ্টেণ্ডিংটো ভাল লাগিব মনত ৰাখিবা পৃথিৱীৰ আটাইতকৈ যিটো ডিপেষ্ট পাৰ্ট সেই পাৰ্টটোৰ নাম হৈছে মেৰিয়ানা নতুবা চেলেঞ্জাৰ খাত মিন্স মেৰিয়ানা খাত যিকোনো এটা তোমালোকে লিখিব পাৰা ইয়াৰ দুটাৰ ভিতৰৰে যিকোনো এটা নেক্সট কুৱেশ্যনটো ডিছকাশ্যন নকৰাৰ আগতে ভাইটি ভণ্টিসকল তোমালোকে যদি সমাজ বিজ্ঞানৰ দৰে বিষয়সমূহ টান পোৱা আৰু যদি তোমালোকে ঘৰতে বহি সমাজ বিজ্ঞানৰ দৰে বিষয়সমূহ যদি পঢ়িবলৈ বিচৰা তেনেহ'লে অনুগ্ৰহ কৰি তোমালোকে আমাক যোগাযোগ কৰা আমি তোমালোকক সমাজ বিজ্ঞানৰ প্ৰত্যেকটো পাঠ ভাল ধৰণে অসমীয়াত পঢ়াই দিয়াৰ লগতে পাঠৰ ভিতৰৰ প্ৰশ্ন অনুশীলনীৰ প্ৰশ্ন লগতে তোমালোকক MCQ খিনিলৈকে আমাৰ ফালৰ পৰা তোমালোকক আমি হেল্প কৰিম গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন ভিত্তিত পঢ়িবলৈ বিচৰা সমাজ অধ্যয়ন নতুবা বাকী ছাবজেক্টটো যদি তোমালোকে পঢ়িবলৈ বিচৰা ঘৰৰ মা দেউতাৰ পাৰ্মিশ্যন লোৱাৰ পিছত আমালৈ তোমালোকে ফোন কৰা ইয়াত যিটো হোৱাটছএপ নম্বৰ আছে ফোন কৰিব পাৰা নতুবা মেছেজ কৰিব পাৰা আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তোমালোকে আমাৰ ফালৰ পৰা অনলাইন মাধ্যমত ঘৰতে বহি সমাজ বিজ্ঞান নতুবা বাকী যিটো ছাবজেক্টত এডমিশ্যন কৰিবা সেই ছাবজেক্টটো সম্পূৰ্ণৰূপে পঢ়িব পাৰিবা অধিক জানিবলৈ আমাক তোমালোকে হোৱাটছএপত যোগাযোগ কৰিব পাৰা উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজৰ সীমা নিৰ্ধাৰণ কৰিছে কিহে উত্তৰত লিখিবা পানামা খালে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজৰ সীমা নিৰ্ধাৰণ কৰিছে নেক্সট ইম্পৰ্টেণ্ট প্ৰশ্নটো হৈছে ইকুৱেডৰ দেশ মহাদেশত অৱস্থিত উত্তৰত লিখিবা দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত আমাৰ দিনত কি আছিলে মই 2016 চনত মেট্ৰিক পৰীক্ষা দিছিলোঁ তেতিয়া কি হৈছিলে তেতিয়া 10টা ডাইৰেক্টলি এনেকুৱা ধৰণৰ VSA টাইপ প্ৰশ্ন আমাক দি দিছিলে কিন্তু আজিকালি তোমালোকৰ MCQটো অহাৰ পিছত তোমালোকে 45 নম্বৰ 45% মাৰ্কছটো তোমালোকে MCQতে পাবা মানে 50% মাৰ্কছটো আমি চাবলৈ গ'লে তো আধা নম্বৰটো MCQতে আহিব গতিকে এনেধৰণৰ প্ৰশ্নবিলাক শ্বৰ্ট টাইপকে যদি মনত ৰখোৱা তেতিয়া তোমালোকৰ MCQ বিলাক কৰাত সহজ হ'ব সো সেইকাৰণে মনত ৰাখিবা ইকুৱেডৰ ক'ত অৱস্থিত ইকুৱেডৰ দক্ষিণ আমেৰিকা মহাদেশত
অৱস্থিত ক্লিয়াৰ হ'ল ইমানডোখৰলৈকে মাটিকালিৰ ভিত্তিত পৃথিৱীৰ ক্ষুদ্ৰতম দেশ কোনখন মানে পৃথিৱীৰ আটাইতকৈ সৰু দেশখনৰ নাম সুধিছে পৃথিৱীৰ আটাইতকৈ সৰু দেশখনৰ নাম হৈছে ভেটিকান চিটি আৰু পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেশখনৰ নাম হৈছে ৰাছিয়া মনত ৰাখিবা পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেশখনৰ নাম ৰাছিয়া আৰু সৰু দেশখনৰ নাম ভেটিকান চিটি ইয়াত মহাদেশ বুলি কোৱা নাই মহাদেশো বেলেগ আৰু দেশো বেলেগ দেই মহাদেশসমূহৰ মাজত দেশসমূহ থাকে এটা পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ বুলি যদি আমাক ক'লে হয় তেতিয়া আমি কি লিখিলো হয় এছিয়া কিন্তু ইয়াত আমাক দেশৰ নাম যে সুধিছে সেইকাৰণে আমি ইয়াত লিখিছো পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰতম দেশ ভেটিকান চিটি আৰু আটাইতকৈ ডাঙৰ দেশ ৰতিকে ৰাছি অন্তস্থ ইয়তিকে ইয়া ৰাছিয়া পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেশখনৰ নাম ৰাছিয়া সৰু দেশখনৰ নাম ভেটিকান চিটি এছিয়া মহাদেশৰ মাটিকালি কিমান এই প্ৰশ্নটো পৰীক্ষাত আহিব পাৰে যে এছিয়া মহাদেশৰ মাটিকালি কিমান উত্তৰ লিখিবা 44.6 নিযুত বৰ্গ কিলোমিটাৰ টোটেল এছিয়া মহাদেশৰ মাটিকালি আৰু যেহেতু এছিয়া মহাদেশ পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ হয় গতিকে এনে ধৰণৰ প্ৰশ্ন কিন্তু পৰীক্ষাত আহিব পাৰে আৰু আহিলে মেইনলি পুনৰবাৰ কৈছো এমসিকিউ টাইপে আহিব এতিয়া আমি চাম কেইটামান এমসিকিউ টাইপ প্ৰশ্ন তোমালোকৰ কথাবিলাক বুজি পোৱাত সহজ হ'বৰ বাবে পৃথিৱীৰ মুঠ মাটিকালি কিমান 510 নিযুত বৰ্গ কিলোমিটাৰ পৰীক্ষাত আহিব পাৰে কিনাৰতে এটা ষ্টাৰ মাৰ্ক দিবা পৃথিৱীৰ গভীৰতম খাতটোৰ নাম কি অলপ আগতে কৈছিলো যে পৃথিৱীৰ আটাইতকৈ গভীৰতম খাতটোৰ নাম হৈছে মেৰিয়ানা খাত মেৰিয়ানা খাতৰ গভীৰতা কিমান এতিয়া পৃথিৱীৰ ডিপেষ্ট যেটো পাৰ্ট সেই পাৰ্টটোৰ নাম হৈছে মেৰিয়ানা হয়নে এতিয়া সেই মেৰিয়ানা যেটো খাত এই খাতটোৰ টোটেল ইয়াৰ গভীৰতা কিমান পৰীক্ষা যদি আমাৰ এইটো প্ৰশ্ন আহে তেনেহলে আমি লিখিম 11022 মিটাৰ 11022 মিটাৰ অল টোটেল পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখনৰ নাম কি পৃথিৱীৰ ক্ষুদ্ৰতম মানে পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশখনৰ নাম সুধিছে পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশখনৰ নাম হৈছে ওচেনিয়া মহাদেশ পুনৰবাৰ আৰু এটা কথা তোমালোকক মাজতে কৈ দিছো যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ হৈছে এছিয়া মহাদেশ আৰু আটাইতকৈ সৰু মহাদেশ হৈছে ওচেনিয়া মহাদেশ পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেশ হৈছে ৰাছিয়া আৰু সৰু দেশ হৈছে কি বাৰু ভেটিকান চিটি মনত ৰাখিবা ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে লগতে আমি এখিনি জনাটো প্ৰয়োজনীয় আমাৰ কাৰণে কেৱল মাত্ৰ পৰীক্ষা বুলিয়ে নহয় আফ্ৰিকা মহাদেশৰ বৃহত্তম নদীখনৰ নাম কি উত্তৰ লিখিবা নীল নদী পৃথিৱীৰ দ্বিতীয় বৃহত্তম দেশখনৰ নাম কি পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেশখনৰ নাম বাৰু ৰাছিয়া আমি পালো এক নম্বৰতে হ'ব ৰাছিয়া মানে আটাইতকৈ ডাঙৰ দেশখনৰ নাম ৰাছিয়া আৰু দুই নম্বৰ যিখন মাটিকালিৰ ক্ষেত্ৰত ডাঙৰ দেশ সেই দেশখনৰ নাম হৈছে কানাডা দুই নম্বৰতে কানাডা আহিব ঠিক আছে মনত ৰখাইছে না বাৰু কথাবিলাক চোৱা তোমালোকে কেৱল মাত্ৰ ফাৰ্ষ্ট চালে নহব সেকেন্ডটো তোমালোকে চাই যাবা ফৰ এক্সাম্পল পৃথিৱীৰ দ্বিতীয় বৃহত্তম দেশখনৰ নাম এক নম্বৰতে যদি ৰাছিয়া দুই নম্বৰতে কি বুলি মনত ৰাখিম আমি কানাডা মাটিকালিৰ ক্ষেত্ৰত ডাঙৰ ইয়াত সাৰফেস ওয়াইজ বুজাইছে মাটিকালিৰ ক্ষেত্ৰত বুজাইছে ওকে পৃথিৱীৰ সৰ্বমুঠ দেশ কিমান 197 এছিয়া মহাদেশৰ মাটিকালি হ'ল 44.6 নিযুত বৰ্গ কিলোমিটাৰ আৰু এটো HSLC 2013ত আহি গৈছে মেট্ৰিকত অলৰাইট তো এটো প্ৰশ্ন পৰীক্ষাৰ বাবে মনত ৰাখিবা এমসিকিউ টাইপো দিব পাৰে পৃথিৱীৰ দীৰ্ঘতম পৰ্বত শ্ৰেণীটো হ'ল আৰু এটো 2019 চনত আহি গৈছে দেখিছা পৃথিৱীৰ দীৰ্ঘতম পৰ্বত শ্ৰেণীটোৰ নাম হৈছে এন্ডিছ পৰ্বতমালা নতুবা এন্ডিছ পৰ্বত শ্ৰেণীও হৈছে পৃথিৱীৰ আটাইতকৈ দীঘল পৰ্বত শ্ৰেণী এটা দীঘল বুলি কোৱাৰ লগে লগে ইয়াত উচ্চতাৰ কথা বুজোৱা নাই ওকে তোমালোকে নিশ্চয় এইবিলাক কথা বুজি পোৱা চাগে ক্লাস 7 তে এইখিনি শিকাই তোমালোকক আহিছে অলৰেডি মেথছত এটা দীঘল নতুবা উচ্চ এইবিলাক ডিফাৰেন্ট বস্তু হয় কিন্তু আকৌ দেই তোমালোকে আকৌ এনেকে নিলিখিবা পৃথিৱীৰ দীৰ্ঘতম পৰ্বত বুলি কোৱাৰ লগে লগে তোমালোকে মাউণ্ট এভাৰেষ্টৰ কথা লিখিব লাগিলে পুৰণচিন তোমালোকক দিব তোমালোকে এন্ডিছ লিখিব লাগিব অতি চমু প্ৰশ্নোত্তৰ এইকেইটা প্ৰশ্ন তোমালোকে পৰীক্ষাৰ বাবে মনত ৰাখাবা পাঠটোৰ ভিতৰৰ খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় এইকেইটা পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাটোৰ নাম হৈছে এন্ডিছ পৰ্বতমালা আৰু এন্ডিছ পৰ্বতমালাৰ যি দৈৰ্ঘ্যতাটো মনত ৰাখিবা প্ৰায় 8000 ইয়াত এপ্ৰক্সিমেটলি বুজাই আছে 8000 কিলোমিটাৰ এনেকৈ লিখিবা পৰীক্ষাত নম্বৰ পাবা ভুল নহয় ঠিক আছে তোমালোকে চিন্তা নকৰিবা এখিনি প্ৰশ্ন ভুল হ'ব নেকি ভুল নহয় পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাটোৰ নাম হৈছে এন্ডিছ পৰ্বতমালা আৰু ইয়াৰ টোটেল লেন্থ হৈছে 8000 কিলোমিটাৰ পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা এই যেটো পৰ্বতমালা এন্ডিছ পৰ্বতমালাটো ক'ত অৱস্থিত কোনডোখৰ ঠাইত অৱস্থিত উত্তৰ লিখিম দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত ভাৰত মহাসাগৰৰ গভীৰতা কিমান 4000 মিটাৰ পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশখনৰ নাম কি আফ্ৰিকা এক নম্বৰতে কি বাৰু এছিয়া হয়নে আৰু দুই নম্বৰতে হৈছে তোমাৰ আফ্ৰিকা পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখনৰ নাম কি
ওচেনিয়া মহাদেশ পুনৰবাৰ কৈছোঁ এইখিনি প্ৰশ্ন আহিলে MCQতে আহিব মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম দেশখনৰ নাম কি অলপ আগতে কৈছিলোঁ যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেশখনৰ নাম হৈছে ৰাছিয়া কিন্তু মহাদেশ বুলি কোৱাৰ লগে লগে এছিয়া লিখিবা কিন্তু দেই দেশ বুলি ক'লেহে তোমালোকে ৰাছিয়া লিখিবা তেতিয়াহে শুদ্ধ হ'ব তোমালোকে যদি দেশৰ ঠাইত যদি এছিয়া লিখি থৈ গুচি আহা সেইটো ভুল হ'ব দেশ বুলি কোৱাৰ লগে লগে ৰাছিয়াৰ কথা লিখিব লাগিব পৃথিৱীৰ বৃহত্তম মৰুভূমিখনৰ নাম কি উত্তৰ লিখিবা সাহাৰা মৰুভূমি সাহাৰা মৰুভূমি এই পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি হয় উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পৰ্বত শ্ৰেণীটোৰ নাম কি উত্তৰ লিখিবা ৰকি পৰ্বতমালা হৈছে উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পৰ্বতমালা আৰু এই ৰকি পৰ্বতমালা উত্তৰ আমেৰিকা মহাদেশৰ কোন অংশত অৱস্থিত উত্তৰ লিখিবা পশ্চিম অংশত অৱস্থিত পৰীক্ষাত আহিলে এনে ধৰণে তোমালোকৰ প্ৰশ্ন আহিব আৰু একচুৱেলি ডাইৰেক্টলি এজ ইট ইজ ইয়াত যি ধৰণে আছে তেনেকৈ নাহিব পাৰে কিন্তু মূল যিটো কনচেপ্টটো তোমালোকে বুজিবলৈ চেষ্টা কৰা আৰু পুনৰবাৰ কৈছোঁ আহিলে এইখিনি প্ৰশ্ন MCQৰ পৰা আহিব আৰু এনে ধৰণৰ প্ৰশ্নবিলাক যিমান ঘৰত কৰিবা সিমানে তোমালোকৰ লেসনটো ক্লিয়াৰ হ'ব অসমৰ ক্ৰান্তীয় মৌচুমী অঞ্চলত পোৱা দুবিধ পৰ্ণপাতী উদ্ভিদৰ নাম লিখা 2014 চনত আহিছিলে ইয়াত বহুত কিটা নাম লিখিব পাৰা ৰবৰ চন্দন শাল প্লাস তোমালোকে এইখিনি নামো লিখিব পাৰা নাৰিকল গছ তামোল গছ বাঁহ বেত চেগুন আম গছ ইত্যাদি ইত্যাদি ওকে তো এইখিনিও লিখিব পাৰিবা তোমালোকে নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো আহিলে যে এছিয়া মহাদেশত অৱস্থিত পৃথিৱীৰ প্ৰথম উচ্চতম শৃংগ আৰু দ্বিতীয় উচ্চতম শৃংগটোৰ নাম কি লিখা এইটো খুবেই এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় কিয়নো তোমালোকে যিকোনো এটা কনচেপ্টৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড চাবা এতিয়া পৃথিৱীৰ আটাইতকৈ যিটো ওখ পৰ্বতটোৰ নাম হৈছে এভাৰেষ্ট মাউণ্ট এভাৰেষ্ট যাৰ টোটেল উচ্চতা হৈছে 8,848 মিটাৰ 8,848 মিটাৰ আৰু এক নম্বৰতে বাৰু আমি পালোঁ এভাৰেষ্ট হৈছে পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বত কিন্তু এটা 2 নম্বৰ স্থানত কি আছে উত্তৰ লিখিবা গৰুইন অষ্ট্ৰিন যাৰ টোটেল উচ্চতা হৈছে 8,611 মিটাৰ ওকে এক নম্বৰতে হ'ব মাউণ্ট এভাৰেষ্ট 2 নম্বৰতে হ'ব গৰুইন অষ্ট্ৰিন মানে আমি উচ্চতা ওয়াইজ যদি আমি চাবলৈ যাওঁ যে কোনটো কিমান ওখ ওকে তেতিয়া এক নম্বৰতে লিখিবা এভাৰেষ্ট মনত ৰাখিবা একচুৱেলি আৰু 2 নম্বৰতে লিখিবা গৰুইন অষ্ট্ৰিন আৰু ইহঁতৰ যিমান উচ্চতাটো মনত ৰাখিবা পৰিমাণটো মনত ৰাখিবা এভাৰেষ্ট শৃংগৰ মুঠ উচ্চতা হৈছে 8,848 মিটাৰ আৰু গৰুইন অষ্ট্ৰিনৰ উচ্চতা হৈছে 8,611 মিটাৰ তুমি যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন চলাই আছা আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও দুৰ্বল হৈ আছা তেনেহ'লে আমাৰ থ্ৰুৱেদি তোমালোকে পঢ়িব পাৰা আমি তোমালোকক মেট্ৰিক পৰীক্ষাত ইংৰাজী বিষয়টোত কেনেকুৱা তোমালোকৰ কুৱেশ্যন আহিব তোমালোকে কোনখিনি গ্ৰামাৰ চাইড যাব লাগিব তোমালোকে কুৱেশ্যন আনসাৰ পেটাৰ্ণবিলাক কেনেকৈ লিখিব লাগিব সকলোখিনি কথা আমি আমাৰ পাৰ্চনেল অনলাইন কোচিঙত আমি শিকাওঁ গতিকে তুমি যদি মেট্ৰিকৰ এজন কেণ্ডিডেট হয় আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও ক্লিয়াৰ হোৱা নাই তেনেহ'লে তোমালোকে আমাৰ থ্ৰুৱেদি যদি বিচাৰা পঢ়িব পাৰা বন্ধু বান্ধৱীসকল আমাৰ একাডেমীৰ এডমিশ্যন ফিজ হৈছে অনলি 499 rupees য'ত তোমালোকক গ্ৰামাৰ তোমালোকৰ টেক্সটবুক আৰু তোমালোকৰ যিখন সৰু সাপ্লিমেণ্টাৰী ৰিডাৰ আছে গোটেইকেইখন পঢ়োৱা হয় লগতে কুৱেশ্যন আনসাৰবিলাকো বুজাই দিয়া হয় আৰু কোনবিলাক কমন পৰিব সেইবিলাকো শিকাই দিয়া হয় গতিকে তুমি যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে তেনেহ'লে ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমাৰ টীমে তোমালোকক কণ্টেক্ট কৰি ল'ব